আমাৰ মাজত গ্ৰহণ কৰাৰ লগতে ইংৰাজী 8/6/2025 তাৰিখে ডিগবৈস্থিত অসম সাহিত্য সেৱা সমিতিৰ ভৱন ডিগবৈ টাই হোম যুৱ পৰিষদ আঞ্চলিক সমিতিৰ উদ্যোগত 2025 বৰ্ষৰ একেবাৰে দৰিদ্ৰ সীমা ৰেখাত বসবাস কৰা তথা পিছপৰা ছাত্ৰ ছাত্ৰীসকলক লৈ পিনে এখনি সম্বোধনা অনুষ্ঠান ৰখা হৈছিলে। ইয়াতে প্ৰায় আমি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ডিগবৈ বিভিন্ন অঞ্চলৰ পৰা বাছনি কৰি প্ৰায় 26জনমান আমি ছাত্ৰ ছাত্ৰীক সম্বোধনা জ্ঞাপন কৰিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য এয়াই হ'ল যে তেখেতলোকে আগন্তুক দিনত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আমাৰ এই সহায়ে তেখেতলোকে প্ৰেৰণা হওক, লগতে পিছৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক আদৰ্শ হৈ ৰওক।